জীবনে মরণে মই চিরদিন অসমীয়া দেহে প্ৰাণে সৈয়দ আব্দুল মালিকক লৈ নিকৃষ্ট বিতৰ্ক সাম্প্ৰদায়িক ৰং সানি ব্যাপক অপপ্ৰচাৰ প্ৰবক্তাৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ কিমান অকৃতজ্ঞ আৰু নিৰ্দয়ী হ'ব পাৰে একাংশ মানুহ যশস্বী কথাশিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৈয়দ আব্দুল মালিকৰ বিৰুদ্ধেও চলিল নিকৃষ্ট প্ৰচাৰ মালিকৰ মই অসমীয়া নামৰ এটি বিখ্যাত কবিতাৰ কেইটামান শাৰীৰ বিকৃত ব্যাখ্যাৰে বিখ্যাত সাহিত্যিকগৰাকীক সাম্প্ৰদায়িক আৰু মোগলৰ প্ৰেমিক আখ্যা দিয়াৰ বৃথা চেষ্টা একাংশৰ প্ৰবক্তাৰ দ্বাৰাই আৰম্ভ হ'ল অপপ্ৰচাৰ ৰূপাৰাণী ভূঞা নামৰ মঙ্গলদৈ কলেজৰ এইগৰাকী প্ৰবক্তাই ফেচবুকত দিয়া পোষ্টৰ পিছতে একাংশ অধ্যয়ন বিমুখ আৰু সাম্প্ৰদায়িক মানসিকতাৰ ব্যক্তিয়ে চলালে নানা অপপ্ৰচাৰ এনে কাণ্ডৰ পিছতে বৌদ্ধিক মহল আৰু সচেতন পঢ়ুৱৈৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে হাতীগাঁও থানাত গোচৰ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ এজাহাৰ তীব্ৰ ভাষাৰে আমি তেখেতক ধিক্কাৰ দিছোঁ সৈয়দ আব্দুল মালিক ছাৰৰ নিচিনা তেখেতে এজন ব্যক্তিক তেখেতৰ কবিতাটো নিকৃষ্ট ৰূপ দি তেখেতে নিজকে বিখ্যাত কৰিব বিচাৰিছে দাবী কৰিছোঁ এজাহাৰ দিছোঁ ইতিমধ্যে আৰু এনেকুৱা এজন শিক্ষিত মহিলাৰ আৰু নিশ্চয় বহুত কিবা আৰু অপশক্তি আছে গতিকে তৎকালীনভাৱে চৰকাৰে ইয়াত ব্যৱস্থা ল'ব লাগে এগৰাকী কলেজ শিক্ষকৰ ক্ষেত্ৰত এইটো একেবাৰে অতি দুৰ্ভাগ্যজনক কথা যদি এটা অসমীয়া কবিতা বুজি নাপায় এই অসমীয়াৰ হৃদয়ে হৃদয়ে বিদ্যুৎ সমাজত এইটো জনপ্ৰিয় কবিতা গতিকে তেওঁ সেই কবিতাটো যদি তেওঁ বুজাব নোৱাৰে তেতিয়াহ'লে তেওঁ আজি কি শিক্ষা দিব এনে অবাঞ্ছিত বিতৰ্কই সৈয়দ আব্দুল মালিকৰ উপজাস্থান দেৰগাঁৱৰ নাগৰিক সমাজকো কৰিছে ক্ষুব্ধ দেৰগাঁও থানাতো বিভিন্ন সংগঠনে দিব এজাহাৰ মালিকৰ অৱদানক উপলুঙা কৰি চলোৱা সাম্প্ৰদায়িক প্ৰচাৰক ধিক্কাৰ জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে দেৰগাঁৱৰ বহু বিশিষ্ট নাগৰিকে আমি মৰ্মাহত হৈছোঁ আৰু আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই যিগৰাকী শিক্ষয়িত্ৰী এই শিক্ষয়িত্ৰীৰ ওপৰত কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকৰ জ্ঞানৰ মূঢ়তাহে প্ৰকাশ কৰিছে মই আচৰিত হৈছোঁ যে কোনো শিক্ষিত মানুহে এনে মূঢ়তা প্ৰকাশ কৰাটো উচিত হোৱা নাই ইপিনে এনে নিকৃষ্ট অপপ্ৰচাৰক তীব্ৰ গৰিহণা জনালে বিশিষ্ট সাংবাদিক তথা লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়েও মই ভাবোঁ যে এই মিছা অপপ্ৰচাৰেৰে এক গৰিমামণ্ডিত সৈয়দ আব্দুল মালিকৰ জীৱন আৰু তেওঁৰ কীৰ্তিক যি কালিমা সানিব খোজা হৈছে সেই কালিমা সানিব খোজা সেই চেষ্টাবিলাক আচলতে প্ৰতিহত হওক মই নিজে গৰিহণা দিছোঁ আৰু এই সুযোগতে কওঁ যে ধন্য নৰ্তনো ভাল পঢ়ক মালিক ছাৰৰ কবিতাসমূহ পঢ়ক তাৰ পাছত মানুহে ভাবক তেওঁ আচলতে আমাৰ জাতীয় জীৱনৰ কি আপুৰুগীয়া সম্পদ আছিল দেৰগাঁৱৰ পৰা আব্দুল মান্নাফৰ সহযোগত ইমৰান আলী ৰিপৰ্ট প্ৰাগ নিউজ